নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ বহুত ভাল খবৰ আহিলে, যেহেতু পাঞ্জাব এণ্ড চাইন বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 750টা লোকেল বেংক অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আবেদন কৰিব যদি বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, সিলেকশন প্ৰসিডিউৰটো কেনে ধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেসক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছো, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে পাঞ্জাব এণ্ড চাইন বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 750টা লোকেল বেংক অফিচাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যেহেতু পাঞ্জাব এণ্ড চাইন বেংকৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিছে, পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 4/9/2025 লৈকে আছে। যেহেতু ছেপ্টেম্বৰ মাহৰ 4 তাৰিখলৈকে আপোনাৰ পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। পাঞ্জাব এণ্ড চাইন বেংক ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে নেম অফ পোষ্টৰ নাম হৈছে যেটো লোকেল বেংক অফিচাৰ। টোটেল পোষ্ট 750টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেন্সিসমূহ দিয়া আছে। যিসকলে এছচিৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আছে 108টা পোষ্ট, আৰু যিসকল এছটি হয় তেওঁলোকৰ কাৰণে আছে 51টা পোষ্ট, ওবিচিৰ কাৰণে আছে 197টা পোষ্ট, আৰু ইডব্লিউএছৰ কাৰণে আছে 72টা পোষ্ট, ইউআৰ কাৰণে আছে 322টা পোষ্ট। লগতে আপোনাৰ অসমত আছে আপোনালোকৰ 15টা পোষ্ট আছে। আপোনাৰ যিসমূহ এক্সাম চেণ্টাৰ হ'ব অসমৰ গুৱাহাটী ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ চেলাৰীটো JMGS1ৰ মতে আপোনাৰ দিব। স্কেল অফ পে আপোনালোকৰ 48,480 টকাৰ পৰা আৰম্ভ কৰি 85,920 টকালৈকে আপুনি দৰমহাসমূহ পাব। লগতে আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, যেটো আপোনাৰ পাঞ্জাব এণ্ড চাইন বেংক ৰিক্ৰুটমেণ্ট হয়। তাৰ আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে, আপোনাৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনাৰ 20 বছৰৰ পৰা মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ৰিলেকশ্যনসমূহো দিয়া আছে। ওবিচিৰ কাৰণে 3 বছৰকৈ ৰিলেকশ্যন পাব, এছচিৰ কাৰণে 5 বছৰকৈ ৰিলেকশ্যন পাব, এছটি PST হিলছৰ কাৰণেও 5 বছৰকৈ ৰিলেকশ্যন পাব, PWBDৰ কাৰণে 10 বছৰকৈ ৰিলেকশ্যন পাব। মানে যিসকল ওবিচিৰ কেণ্ডিডেট আছে তেওঁলোকে 33 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব, আৰু যিসকল এছচিৰ বা এছটিৰ কেণ্ডিডেট আছে তেওঁলোকে 35লৈকে আবেদন কৰিব পাৰিব, আৰু যিসকল PWBDৰ কেণ্ডিডেট হয় তেওঁলোকে 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ ডিগ্ৰীটো আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ 18 মাহৰ এটা এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চটো আছে তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল এছচি এছটি PWDৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াত 100 টকা প্লাছ এপ্লিকেবল টেক্স আৰু পেমেণ্ট কেটেগৰী চাৰ্জ আপুনি ইয়াত কাটিব লাগিব, আৰু যিসকল জেনেৰেল ইডব্লিউএছ আৰু ওবিচিৰ কেণ্ডিডেট আছে তেওঁলোকে 850 টকা প্লাছ এপ্লিকেবল চাৰ্জ প্লাছ পেমেণ্ট কেটেগৰী চাৰ্জ ইয়াত কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ যিহেতু গম পাইছে, ষ্টাৰ্টিং ডেটটো 20 আগষ্টৰ তাৰিখৰ পৰা আপোনালোকৰ ষ্টাৰ্ট প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল, এপ্লাই প্ৰক্ৰিয়াটো, আৰু আপোনালোকৰ লাষ্ট ডেটটো আছে 4 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।